Hello everyone, আজি আমি শংকৰদেৱৰ তিথি উপলক্ষে বৰপেটা সত্ৰলৈ আহিছো। এতিয়া সন্ধিয়া 5:30 বাজিছে। এয়া কৰভাৰ আহি পাইছে আৰু আমি কৰভাৰ চাবলৈ ৰৈ আছো। আৰু মই কৰভাৰ বুলি কৈ আছো যে আপোনালোক সকলে চাগে বুজি নাপাব কৰভাৰ কি বস্তু। কৰভাৰ কি আসলতে হেইহে মই অলপমান ক'ব খুজিছো। কৰভাৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু মথুৰা দাস বুঢ়াতাৰ তিৰোভাৱ তিথিত পালন কৰা এক পৰম্পৰা। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক আপোনালোকে জানে। মথুৰা দাস বুঢ়াতা আছিল বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ। এওঁলোক তিনিওজনৰে মৃত্যু তিথিটোকে কীৰ্তন নামেৰে পালন কৰে। এই কীৰ্তনৰ মুখ্য এটা অংশ হৈছে কৰভাৰ। এই নিয়মসমূহ বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু নামনি অসমৰ কিছুমান সত্ৰত পালন কৰা হয়। শংকৰদেৱৰ তিৰোভাৱ তিথিত বৃন্দাবন হাতীৰ পৰা কৰভাৰ দিয়ে আৰু মাধৱদেৱৰ তিৰোভাৱ তিথিত দক্ষিণ হাতী আৰু ভকতপাৰাৰ পৰা দিয়ে। মথুৰা দাস বুঢ়াতাৰ তিথিত এই কৰভাৰ নহাটীৰ পৰা দিয়ে। এই নিয়মসমূহ শংকৰদেৱৰ মৃত্যুৰ পিছৰ পৰাই চলি আহিছে। এতিয়া হাতী কি অলপমান বুজাই দিওঁ। বৰপেটা টাউনৰ বিভিন্ন অঞ্চলক হাতী বুলি কয়। বৰপেটাত 22খন হাতী আছে। এই হাতীবিলাক বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাই স্থাপন কৰিছিল। সত্ৰৰ বিভিন্ন কামবিলাক এই 22খন হাতীৰ ভকতসকলক ভগাই দিছিল আৰু তেওঁলোকেও দায়িত্ববিলাক পৰিপাটি কৰি কৰিছিল আৰু তেতিয়াৰ পৰাই এই নিয়মবিলাক চলি আহিছে। কৰভাৰ চাবলৈ সত্ৰৰ বাহিৰত আৰু ভিতৰত বহুত মানুহ জমা হৈছে আৰু ইয়াত দেখিছে কিমান সৰু সৰু ল'ৰাবিলাকে খোল বজাই বজাই প্ৰচেছন কৰি আহিছে আৰু এই প্ৰচেছনখন বৃন্দাবন হাতীৰ পৰাই আহিছে। খুব দীঘল হৈছে। তাতেও নাম গুণ গাই প্ৰচেছনখন আৰম্ভ কৰিছে। আমি বৰপেটা সত্ৰলৈ কৰভাৰ আহি পোৱাৰ 1-1.5 ঘণ্টামান আগতে আহিছো আৰু আহিয়ে সত্ৰখনৰ চাৰিওফালে ঘূৰি সেৱা কৰিলো। তাত অলপমান ভিডিঅ' কৰিলো আৰু সেই ভিডিঅ'খিনি মই ইয়াৰ আগৰ ভিডিঅ'টোত আপলোড কৰিছো। এতিয়ালৈকে চোৱা নাই যদি আপোনালোকে চাই ল'ব পাৰে। সত্ৰৰ গেটৰ সন্মুখত ভকতকেইজনে নাম গালে অলপ সময় আৰু তাৰপিছত সত্ৰৰ ভিতৰলৈ সোমাই গ'ল। এতিয়া আপোনালোকক কৰভাৰত কি কি নিয়ম কৰে সেয়া অলপমান বুজাই দিওঁ। কৰভাৰত ভকতসকলে বিভিন্ন বস্তুৰ ভাৰ বৈ সত্ৰলৈ লৈ যায় আৰু কৰভাৰ লৈ যাওঁতে গায়ন বায়ন সহ নাম গুণ গাই শোভাযাত্ৰা কৰি সত্ৰলৈ আহে। কৰভাৰত চাউল, নিমখ, তেল, কোমোৰা, পোৰা কল, ঔটেঙা, জালুক আদি ভাৰ বান্ধি সত্ৰলৈ লৈ আহে। কৰভাৰৰ বস্তুবিলাক সত্ৰৰ ভিতৰলৈ লৈ গৈ মঠৰ চোতালত ৰাখে আৰু এই বস্তুবিলাক সত্ৰত যিবিলাক মানুহৰ ভাগ থাকে সেই গোটেই মানুহবিলাকৰ মাজত ভগাই দিয়ে। ভিডিঅ'টো আপলোড কৰোঁতে অলপ দেৰি হ'ল কাৰণ সিদিনাই আমি বৰপেটাৰ পৰা ওদালগুৰিলৈ ঘূৰি আহিছোঁ আৰু ৰাতি আহি পাইছোঁ আমি 11টা বজাত আৰু পিছদিনাখন মোৰ বহুত বেছি গা বেয়া হৈ গ'ল। ভিডিঅ'টোত মাতটোত চাগে আপোনালোকে ধৰিব পাৰিছে, একেবাৰে মাত ভাঙি অৱস্থা নোহোৱা হৈছে। তথাপিতো ভইচ অভাৰ কৰি কিবা কৰি ভিডিঅ'টো আপলোড কৰিলোঁ আৰু এনেকুৱা পৰিৱেশ দেখিলে মনটো খুব ভাল লাগি যায়। মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন। লগতে জনাব আপোনালোকৰ ফালেও এনেকুৱা নিয়ম কৰে নে নকৰে। শাস্ত্ৰত লিখা মতে শংকৰদেৱৰ মৃত্যুৰ পিছত মাহেকীয়া শ্ৰাদ্ধ পাতিবলৈ ধনৰ অভাৱ হৈছিল। তেতিয়া মাধৱদেৱে সকলো ফালৰ ভকতসকলক জনাই দিয়ে আৰু ভকতসকলেও যোনে যি পাৰে সেইমতে বস্তু আনি দিয়ে আৰু তাৰপিছত শংকৰদেৱৰ শ্ৰাদ্ধ পতা হয় আৰু তেতিয়াৰ পৰাই এই কৰভাৰৰ নিয়মটো চলি আহিছে। তাৰপিছত মহাপুৰুষ মাধৱদেৱ আৰু মথুৰা দাস বুঢ়াতাৰ তিৰোভাৱ তিথিতো একেই নিয়ম পালন কৰে। খোলতাল বজোৱা আৰু নাম গুণ গোৱা ভকতসকল সত্ৰ আহি পোৱাৰ পিছত এয়া আহি পালে কৰভাৰ লোৱা ভকতসকল। এয়া ভাৰ কেইখনত প্ৰথমতে আহিছে নাৰিকল আৰু তামোল।
তাৰ পিছত আহিছে বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া নামত দুখন ভাৰ। তাৰ পিছত আৰম্ভ হৈছে কৰভাৰৰ দীঘলীয়া শাৰী। সৰু ল'ৰাৰ পৰা ডাঙৰ ভকতলৈকে সকলোৱে কৰভাৰৰ ভাৰ লৈছে। এয়া ভাৰবোৰত আছে কাচকল, ঔ, কোমোৰা, নিমখ, তেল আদি আৰু প্ৰত্যেকখন ভাৰতে বেলেগ বেলেগ বস্তু আনিছে। এয়া সৰু ল'ৰাবিলাকেও ভাৰ দাঙি লৈ আহিছে আৰু সিহঁতৰ ভাৰ কেইখনত অলপমান কম ওজনৰ বস্তু আনিছে, হ'লেও সিহঁতে ইমান দূৰৰ পৰা খালী ভৰিৰে খোজকাঢ়ি আহিছে। সৰু ভকতসকলেও ধুতি চোলা পিন্ধি আহিছে, দেখিলেই কিবা এটা ভাল লাগি যায়। আৰু সিহঁতৰ কান্ধকেইখন বিষাই গ'লে মাজে মাজে কান্ধ সলাই থাকে। এতিয়া কলৰ থোপৰ ভাৰ আহিছে আৰু কলৰ থোপবিলাক যথেষ্ট ওজন হয় কাৰণে ডাঙৰ ভকতসকলে লৈছে। ভিডিঅ'টো অলপমান দীঘল হৈছে, হ'লেও অলপমান ধৈৰ্য সহকাৰে চাব, কাৰণ এনেকুৱা পৰিৱেশ বহুত ভাগ্যৰ ফলতহে দেখা পায়। শোভাযাত্ৰা আৰম্ভণিতে অহা ভকতসকল সত্ৰৰ ভিতৰলৈ সোমাই আহিলে আৰু সত্ৰৰ ভিতৰত সোমাই আহিয়ে মঠৰ চোতাললৈ গৈ আছে তেওঁলোকে। ইয়াত মোৰ ভাইটি আৰু মামাৰ ল'ৰা এজনক তাল বজাই আহিছে। এতিয়া ভাৰ লৈ অহা ভকতসকলেও সত্ৰৰ ভিতৰলৈ সোমাব আৰম্ভ কৰিলে। তুমি জানো তো ঘুরে যাও কোমরা লেছে এতিয়া বাহিৰলৈ যাও বলক। এয়া বাহিৰত দেখিছে প্ৰকাণ্ড কোমোৰা এটা লৈ গৈছে। তাৰ পিছে পিছে আহিছে মিঠাতেলৰ টিন। মিঠাতেলৰ পিছত আহিছে এয়া ডাঙৰ ডাঙৰ বস্তা। ইয়াৰ কিছুমানত আছে চাউল আৰু কিছুমানত আছে নিমখ। কৰভাৰৰ শোভাযাত্ৰাখন যথেষ্ট দীঘল। মই কাটি দিয়া নাই, কাটি দিলে আপোনালোকে গম নাপাব কিমান দীঘল শোভাযাত্ৰাখন। অলপমান স্পীড কৰি দিছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই তেতিয়াহ'লে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব।
এয়া ভাৰ শেষে হোৱা নাই, আহিয়ে আছে। এই শোভাযাত্ৰাখন অতিকৈ মনোমোহা আৰু সেইকাৰণে বহুত ভক্তপ্ৰাণ ৰাইজ এই শোভাযাত্ৰাখন চোৱাৰ বাবে ভিৰ লাগে। এয়া ভাৰবিলাকৰ পিছত এটা থিয় নামৰ দল আহিছে। তেওঁলোকে উত্তৰ ফালৰ বাটচৰাত ৰৈ থিয় নাম গাই আছে। ভাৰ লোৱা ভকতসকলে সত্ৰৰ ভিতৰলৈ সোমাই আহি ভাৰবিলাক সত্ৰৰ মঠৰ চোতালত ৰাখি দিছে। আৰু এয়া সত্ৰৰ ভিতৰত চাওক ভক্তৰ কিমান ভিৰ হৈছে। সৰভাৰৰ শোভাযাত্ৰাখন সত্ৰৰ ভিতৰলৈ সোমাই যোৱাৰ পিছত এয়া শোভাযাত্ৰাতে অহা ভকতসকলে সত্ৰৰ বাহিৰত থিয় নাম গাই আছে। আৰু ময়ো সত্ৰৰ দালানত থিয় হৈ অলপমান ভিডিঅ' কৰিলোঁ। আৰু সেইফালে মোৰ হাজবেণ্ডে বাহিৰৰ পৰা কৰি আছে। আপোনালোকে বৰপেটা সত্ৰত আহি পাইছেনে? আহি যদি পোৱা নাই তেতিয়াহ'লে এবাৰ আহিব আৰু ইয়াৰ পৰিৱেশবিলাক চাব। হোলীও বহুত বেছিয়ে ডাঙৰ হয়, লগতে আৰু এই তিথিবিলাকো বহুত ডাঙৰ হয়, জন্মাষ্টমীও ডাঙৰ হয়। একেবাৰে মনোমোহা পৰিৱেশ হয় এই গোটেইকেইটা প্ৰগ্ৰেমতে। আহিব কেতিয়াবা বৰপেটা সত্ৰ চাবলৈ। নাম গোৱা শেষ হোৱাৰ পিছত ভকতসকলেও সত্ৰৰ ভিতৰলৈ সোমাই গ'ল আৰু এতিয়া আমিও ঘৰলৈ যাব ওলালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।